শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকক মই সকলো অসমবাসী ৰাইজক জুবিনৰ হৈ ওলাই আহিবলৈ দিছোঁ। মই নিজেও ওলাম, আপোনালোকে ওলাই আহক। কাৰণ এইটো আমি অসমবাসী ৰাইজে সকলোৱে একগোট হৈ যেনেকুৱা জুবিনদাৰ শেষ কাৰ্যসূচী কৰিছিলোঁ, তেনেকুৱা গোটেই একলগ হৈ কেনে এই বিজেপি চৰকাৰক আক্ৰমণ কৰিব লাগিব। এই চৰকাৰৰ ছাতাৰ তলৰ পৰা, এই চৰকাৰৰ দিনৰ মাজৰে পৰা আমাৰ জুবিনদাক যেনেকা অসমৰ পৰা বিদায় দিছে, সেই মানুহবিলাকক আমিও অসমৰ পৰা বিদায় দিম বুলি আমাৰ সকলো ৰাইজৰ মনৰ আশা। গতিকে প্ৰথমে হেমন্ত বিশ্ব শৰ্মাক মই প্ৰশ্ন কৰিছোঁ, আপুনি দয়া কৰি এই জুবিনৰ বিষয়ে গোটেইগিলা তথ্যগিলা ওলাই কিনে ৰাজহুৱা কৰে। কাৰণ ৰাইজৰ মনত বহুত ব্যথা, বহুত দুখ পাই আছে। কিছুমান কথা আপুনি টিভি চেনেলত দিয়ে আৰু কিছুমান নিদিয়ে, কাৰণটো কি? দয়া কৰি অসমবাসী ৰাইজে যি বিচাৰিছে সেইটো আপুনি কৰক, নহ'লে আপুনি অতি সোনকালে পদত্যাগ কৰক। অসমবাসী ৰাইজ, আপোনালোক মই ধন্যবাদ জনাইছোঁ। জয় জুবিন দা।